लव जिहाद करते हैं। अरे बाप रे। मेरी बहन निखत, उनकी शादी हुई है संतोष हेगड़े के साथ, वो हिंदू हैं, तो इसको आप लव जिहाद कहेंगे? मेरी छोटी बहन फरत, उसकी शादी हुई है राजीव दत्ता के साथ, वो हिंदू हैं, मेरी बहन मुस्लिम है, उसको आप लव जिहाद कहेंगे? मेरी बेटी आयरा, अभी कुछ वक्त पहले उसकी शादी हुई है नुपुर के साथ। लव इज द बिगेस्ट थिंग। লাভ জেহাদ বলিউডৰ আন্তঃধৰ্মীয় বিবাহ আৰু লাভ জেহাদৰ বিতৰ্ক। আমিৰ খানৰ তৃতীয় বিবাহৰ আঁৰৰ আচল সত্য কি? নমস্কাৰ। বলিউড আৰু বিতৰ্ক এই দুয়োটা যেন মুদ্ৰা এটাৰ ইপিঠি আৰু সিপিঠি। শেহতীয়াকৈ 61 বছৰীয়া অভিনেতা আমিৰ খানে তেওঁৰ দীৰ্ঘদিনীয়া সংগী গৌৰী ইস্পাতৰ সৈতে এক ব্যক্তিগত অনুষ্ঠানত তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। কিন্তু এই বিবাহৰ পাছৰ পৰা ছ'চিয়েল মিডিয়া আৰু সমাজত পুনৰ এক বিতৰ্কৰ সূচনাৰ গা কৰি উঠিছে। লাভ জেহাদ। প্ৰশ্ন উঠিছে, বলিউডৰ মুছলমান অভিনেতাসকলে কিয় বাৰে বাৰে হিন্দু ছোৱালীকেই জীৱন সংগী হিচাপে বাছি ল'বলৈ আগবাঢ়ি আহে বা বাছি লয়? শ্বাহৰুখ খান, ছেইফ আলী খান, নাছিৰুদ্দিন শ্বাহ আৰু এতিয়া আমিৰ খান। আমিৰ খানৰ কথাটো আগৰ পৰাই ক'ব পাৰোঁ আমি। এই সকলোৰে ক্ষেত্ৰত দেখিবলৈ পোৱা এই একেই যি আৰ্হি কেৱল এক সংযোগ নে ইয়াৰ আঁৰত আছে কোন ধৰ্মীয় এজেণ্ডা বা লাভ জেহাদ? তেওঁলোকৰ সন্তানৰ নামবোৰ কিয় কেৱল এটা ধৰ্মৰ আধাৰত ৰখা হয়? এই সকলোবোৰ কথা আৱেগিকভাৱে নহয় বৰঞ্চ সম্পূৰ্ণ তথ্য সমৃদ্ধ আৰু বাস্তৱিক দৃষ্টিকোণৰ পৰা এই সমগ্ৰ বিষয়টো আলোচনা কৰোঁ আহক। চেলিব্ৰিটিসকলৰ টকা আৰু ক্ষমতাৰ বাবে সংবাদ মাধ্যমে সঁচাকৈ দুমুখীয়া নীতি গ্ৰহণ কৰে নেকি? জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে আহোঁ ধৰ্মান্তকৰণ আৰু সন্তানৰ নামৰ প্ৰসংগলৈ। বলিউডৰ এনে বহু অভিনেতা আছে যিয়ে হিন্দু ধৰ্মৰ কন্যাক বিয়া কৰাইছে, কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকৰ পত্নীসকলে ধৰ্ম সলনি কৰিছেনে সঁচাকৈ? প্ৰথমতে আমি নাম লওঁ গৌৰী খান, শ্বাহৰুখ খানৰ পত্নী। তেওঁ আজিও এগৰাকী হিন্দু আৰু মন্নত তেওঁলোকৰ ঘৰত দীপাৱলী আৰু ঈদ সমানে উদযাপন কৰি আহিছে। লগে লগে আমি ক'ব পাৰোঁ কৰিনা কাপুৰ খান, ছেইফ আলী খানৰ পত্নী। ছেইফ আলী খানক বিয়া কৰাৰ পাছতো কৰিনা কাপুৰে নিজৰ ধৰ্ম সলনি কৰা নাই, সেই কথাখিনি স্পষ্ট। কিৰণ ৰাও, আমিৰ খানৰ প্ৰাক্তন পত্নী, তেওঁ ধৰ্ম সলনি কৰা নাছিল আৰু তেওঁলোকৰ পুত্ৰৰ নাম আছিল আজাদ ৰাও খান, য'ত হিন্দু আৰু মুছলমান দুয়োটা উপাধিয়ে ব্যৱহাৰ কৰা হৈছিল। কিন্তু এটা কথা তাতে আহে যে আজাদটো মুছলমান নাম, আৰবিক নে উৰ্দু? সন্তানৰ নাম সাধাৰণতে উৰ্দু বা আৰবী মূলৰ আঁৰত ধৰ্মীয় কাৰণতকৈ বহু বেছি পৰিমাণে বলিউডৰ সংস্কৃতি আৰু উৰ্দু কবিতা বা ভাষা এইবিলাকৰ প্ৰতি থকা চেলিব্ৰিটিসকলৰ আকৰ্ষণৰ মূল আৱেগ। অৱশ্যে এয়াও সঁচা যে সমাজৰ এক বৃহৎ অংশ ইয়াক কেৱল একপক্ষীয় ধৰ্মীয় প্ৰভাৱ হিচাপে গ্ৰহণ কৰি আহিছে, যিয়ে সমাজত প্ৰশ্নৰ জন্ম দিবলৈ আৰম্ভ কৰিছে। আমিৰ খানৰ শেহতীয়া যিখন বিবাহ, সেই বিবাহখন আছিল বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু। তেওঁ 5 জুলাই 2024 47 বছৰীয়া ব্যৱসায়ী গৌৰী ইস্পাতক স্পেচিয়েল মেৰেজ এক্টৰ অধীনত কোৰ্ট মেৰেজ কৰে। আশ্চৰ্যজনকভাৱে এই বিয়াত তেওঁৰ পূৰ্বৰ দুয়োগৰাকী পত্নী ৰীনা দত্ত আৰু কিৰণ ৰাও দুয়োগৰাকী হাঁহি মুখে উপস্থিত আছিল। সমালোচকসকলে প্ৰশ্ন কৰে, যদি আমিৰ খান সঁচাকৈ ছেকুলাৰ মানে ধৰ্ম নিৰপেক্ষ, তেন্তে তেওঁৰ সন্তান যেনে জুনেইদা বা ইৰা বা আজাদৰ নামত সম্পূৰ্ণ হিন্দু নাম কিয় নাই? ইয়াৰ উত্তৰত এক শ্ৰেণীৰ সমাজ বিজ্ঞানৰ বিশেষজ্ঞই কয় যে বলিউড এলিট ক্লাছ অৰ্থাৎ উচ্চ বিত্তীয় সমাজত ধৰ্মতকৈ ব্যক্তিগত স্বাধীনতা আৰু আধুনিক জীৱনশৈলী বেছি প্ৰাধান্য দিয়া হয়। আধুনিক জীৱনশৈলীক বেছি প্ৰাধান্য দিয়া হয়, সেই কথাখিনি বিস্তাৰিতভাৱে সকলোৱে জানে। তাত বিবাহ বা বিবাহ বিচ্ছেদ ধৰ্মীয় আচাৰতকৈ আইনী চুক্তি স্পেচিয়েল মেৰিজ এক্ট হিচাপেহে বেছি পৰিচালিত হয়। এতিয়া আহোঁ আটাইতকৈ স্পৰ্শকাতৰ প্ৰশ্নটোলৈ, এয়া কি লাভ জেহাদ নেকি? আৰু সনাতনী সংগঠনসমূহ এতিয়াও কিয় নীৰৱ? আইনী আৰু সাংবিধানিকভাৱে ভাৰতৰ প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক নাগৰিকৰ নিজৰ পচন্দৰ মানুহক বিয়া কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। লাভ জেহাদ শব্দটো সাধাৰণতে ব্যৱহাৰ হয় য'ত পৰিচয় লুকুৱাই প্ৰতাৰণা কৰি বা জোৰ জুলুম কৰি ধৰ্মান্তকৰণ কৰা হয়। কিন্তু বলিউডৰ ক্ষেত্ৰত সকলো কথা মুকলি মুক্ত। গৌৰী ইস্পাত বা কৰিনা কাপুৰৰ দৰে উচ্চ শিক্ষিত আৰু স্বাৱলম্বী নাৰীসকলক কোনো জোৰ কৰি বা প্ৰতাৰণা কৰি বিয়া কৰোৱা নাই বা কৰাব নোৱাৰে। তেওঁলোকে নিজৰ সিদ্ধান্ত নিজে লৈছে। সেইবাবে কোনো সংগঠনে ইয়াত আইনীভাৱে হস্তক্ষেপ কৰিব নোৱাৰে বা হুলস্থুল বৰ বেছি কৰি লাভ নহ'ব, সেই কথাখিনি তেওঁলোকে জানে। গুৰুত্বপূৰ্ণ প্ৰশ্নটো এইটো
যে সাধাৰণ সমাজৰ এজন দুখীয়া ল'ৰা ছোৱালীয়ে ভুল কৰিলে বা আন্তঃধৰ্মীয় সম্পৰ্ক কৰিলে যি হুলস্থুল হয় বলিউডৰ তাৰকাসকলৰ ক্ষেত্ৰত কিয় তেনে হুলস্থুলৰ পৰিৱেশ সৃষ্টি নহয় বা সমাজত এক বিৰাট আন্দোলনমুখী কাৰ্যসূচী ৰূপায়ণ কৰা নহয় এই সংগঠনসমূহৰ দ্বাৰা। মানৱ প্ৰকৃতি এটা ডাঙৰ সত্য হ'ল টকা আৰু ক্ষমতাই সমাজৰ নিয়ম সলনি কৰিব পাৰে, সঁচা। আৰু এই কথাখিনি আমি বিভিন্ন দৃষ্টিকোণেৰে চাব পাৰোঁ। আইনী সুৰক্ষা, চেলিব্ৰিটিসকলৰ থাকে উচ্চস্তৰীয় অধিবক্তা আৰু আইনী জ্ঞান, তেওঁলোকে আইনৰ মাজেৰে কাম কৰে, গতিকে তেওঁলোকে এই বাহিৰৰ কথাবোৰ সমালোচনাবোৰ বৰ বেছিকৈ ঘেৰেপ নকৰে। সংবাদ মাধ্যমৰ ভূমিকা আলোচ্য বিষয়। সংবাদ মাধ্যমে চেলিব্ৰিটিৰ ব্যক্তিগত জীৱনক TRP আৰু মনোৰঞ্জনৰ এটা মাধ্যম হিচাপে দেখুৱায়, কিন্তু সাধাৰণ লোকৰ ক্ষেত্ৰত ইয়াক ৰাজনৈতিক আৰু ধৰ্মীয় মেৰুকৰণৰ বাবে ব্যৱহাৰ কৰে। কিয় সেই কথাখিনি কিন্তু চিন্তা কৰিব লাগিব। নাৰীৰ চৰিত্ৰ হনন, আমাৰ সমাজৰ এক দুৰ্বলতা আছে। সাধাৰণ পৰিয়ালৰ ছোৱালী এজনীয়ে ভুল কৰিলে সমাজখনে তাইৰ পৰিয়ালৰ চৰিত্ৰত দাগ লগায়, সকলো ফালৰ পৰা আক্ৰমণ কৰে। কিন্তু বলিউডৰ তাৰকাসকল সমাজৰ এই পঞ্চায়তী নীতিৰ ঊৰ্ধত, কাৰণ তেওঁলোক অৰ্থনৈতিকভাৱে কাৰো ওপৰত নিৰ্ভৰশীল নহয়, সামাজিকভাৱেও কাৰো ওচৰত তেওঁলোক দায়বদ্ধ নহয়। বলিউডত হিন্দু মুছলমানৰ প্ৰেম আৰু বিবাহ কোনো নতুন কথা নহয়। এই যে বলিউডৰ কথা আমি পাতি আছোঁ, বলিউডৰ হিন্দু মুছলমানৰ যি প্ৰেম আৰু বিবাহ, এয়া কোনো নতুন কথা নহয়। 80 দশক আৰু তাৰ পৰৱৰ্তী সময়ত কেইবাটাও হাই প্ৰফাইল আন্তঃধৰ্মীয় বিবাহ হৈছিল, যাক সমাজত অতি স্বাভাৱিকভাৱে গ্ৰহণ কৰিছিল তেতিয়াই। প্ৰথমে আমি নাম ল'ব লাগিব নাছিৰুদ্দিন। 1982 চনত অভিনেতা নাছিৰুদ্দিন শ্বাহে বিখ্যাত অভিনেত্ৰী ৰত্না পাঠকক বিয়া কৰাইছিল। তেওঁলোকৰ সংসাৰ আজিও বলিউডৰ অন্যতম আদৰ্শ সংসাৰ হিচাপে পৰিগণিত। মনছুৰ আলী খান পটৌদি, তেওঁ শৰ্মিলা ঠাকুৰক বিয়া কৰাইছিল। ক্ৰিকেট তাৰকা তথা নৱাব মনছুৰ আলী খানে অভিনেত্ৰী শৰ্মিলা ঠাকুৰক বিয়া কৰাইছিল। শৰ্মিলা ঠাকুৰে নিজৰ পৰিচয় অক্ষুণ্ণ ৰাখিয়েই অভিনয় জীৱন চলাই গৈছিল। আমিৰ খান আৰু ৰীনা দত্ত, 1986 চন। আমিৰ খানে তেওঁৰ প্ৰথম পত্নী ৰীনাক 80 দশকৰ শেষৰ ফালে ধৰ্মীয় প্ৰাচীৰ ভাঙি বিয়া কৰাইছিল। শ্বাহৰুখ খান 1991 চনৰ আৰম্ভণিতে শ্বাহৰুখ খানে গৌৰী শিৱৰ বিবাহ কৰিছিল আৰু এয়া আছিল এক আদৰ্শ প্ৰেম গাথা। মন কৰিবলগীয়া কথা যে সেই সময়ত এই বিবাহবোৰক সংবাদ মাধ্যমে কেৱল প্ৰেমৰ জয় বা ৰোমান্টিক কাহিনী হিচাপেহে দেখুৱাইছিল। তেতিয়া সমাজত লাভ জিহাদৰ দৰে কোনো শব্দ বা ধাৰণা অস্তিত্বই নাছিল। আজিৰ পৰা 20-25 বছৰ আগৰ ভাৰত আৰু বৰ্তমানৰ ভাৰতৰ মাজত এক ডাঙৰ মানসিক পাৰ্থক্য দেখা যায়। সামাজিক যিটো ব্যৱধান বা সমাজৰ যিটো মানসিক চিন্তা বা চিন্তাধাৰা, ইয়াৰ এটা সম্পূৰ্ণ বিপৰীতমুখী আছিল। পূৰ্বৰ দৃষ্টিভংগী আছিল ভাতৃত্ববোধ আৰু কলাৰ ধৰ্ম। আজিৰ পৰা 20 বছৰৰ আগতে চেলিব্ৰিটিসকলক কেৱল শিল্পী বা তাৰকা হিচাপে চোৱা হৈছিল। শ্বাহৰুখ খান, ছলমান খান বা আমিৰ খানক কোনো কেৱল মুছলমান বুলি ভাবি থকা নাছিল। তেওঁলোক আছিল প্ৰত্যেকৰে একোজন আদৰ্শ অভিনেতা বা দেশৰ হাৰ্টথ্ৰব। সমাজত ধৰ্মীয় সহনশীলতা আৰু ভাতৃত্ববোধ আছিল তেতিয়া প্ৰবল। ধৰ্ম আছিল মানুহৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়। এতিয়া কিন্তু সুকীয়া। বৰ্তমানৰ দৃষ্টিভংগী কিন্তু সম্পূৰ্ণ সুকীয়া। এতিয়া ধৰ্মীয় চশমা লগাই সকলোবোৰ চোৱা হয়। বৰ্তমান সময়ত সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ এনেদৰে মেৰুকৰণ হৈছে যে প্ৰতিটো বিষয়কে এতিয়া ধৰ্মীয় দৃষ্টিকোণৰ পৰা মূল্যায়ন কৰা হয়। এতিয়া এজন সুশিক্ষিত বা স্বাৱলম্বী ব্যক্তিয়ে নিজৰ পচন্দৰে আন্তঃধৰ্মীয় বিবাহ কৰালেও তাক ছ'চিয়েল মিডিয়াত এজেণ্ডা হিচাপে লাভ জিহাদৰ নাম দিয়া কাম আৰম্ভ কৰে। ইয়াৰ কাৰণ হ'ল বৰ্তমান ডিজিটেল যুগত আৱেগ আৰু ধৰ্মক অতি সহজে পৰিচালিত কৰিব পাৰে আৰু এক পক্ষ এইখিনি কৰি আহিছে। ইয়াৰ অন্তৰালত যে কিবা নাথাকিব আমি ডাঠি ক'ব নোৱাৰিলোঁ, কিন্তু পূৰ্বৰ যি সামাজিক বাতাবৰণ সেই কথাখিনিক চাই আমি ক'ব নোৱাৰোঁ যে এয়া এক লাভ জেহাদৰ অংশ পোনপটীয়াকৈ। কিন্তু চেলিব্ৰিটিৰ ক্ষেত্ৰত গ্লেমাৰাইজেশ্যন, যেতিয়া আমিৰ খানে তৃতীয় বিবাহ কৰে, চেফ কৰিনাৰ বিয়া হয়, সংবাদ মাধ্যমে তাক ৰাজকীয় বিবাহ, ৰয়েল ৱেডিং, বিলাসী ফেশ্বন বা উদাৰ মানসিকতা হিচাপে কিয় কভাৰ কৰে? সংবাদ মাধ্যমে ইয়াক এক মনোৰঞ্জনৰ বাতৰি হিচাপে কিয় দেখুৱায়? কাৰণ তাত তেওঁলোকৰ ব্যৱসায়িক লাভ জড়িত থাকে। সাধাৰণ মানুহৰ ক্ষেত্ৰত কিন্তু ই সম্পূৰ্ণ সুকীয়া হৈ পৰে। সমাজৰ এজন সাধাৰণ বা দৰিদ্ৰ ল'ৰা ছোৱালীয়ে অন্তঃধৰ্মীয় বিবাহ কৰিলে সংবাদ মাধ্যমে তাক লাভ জেহাদৰ ৰং দি 24 ঘণ্টীয়া বিতৰ্ক আৰম্ভ কৰি দিলে। তাক এটা বিষয় হিচাপে বাছি লৈ 24 ঘণ্টাৰ কাৰণে এটা টক শ্ব' আৰম্ভ কৰি দিয়ে। ইয়াৰ কাৰণ হ'ল সাধাৰণ মানুহৰ কোনো আইনী PR টীম নাথাকে। তেওঁলোকক বলিৰ পাঠা সজাই সহজে TRP লাভ কৰিব পাৰি
আকৌ কৈছোঁ যে বলিউডত হিন্দু মুছলমানৰ বিবাহ আজিৰ নহয় ৮০ দশকত যেতিয়া নাছিৰুদ্দিন শ্বাহে ৰত্না পাঠকক বিয়া কৰাইছিল বা 1986 চনত যেতিয়া আমিৰ খানে ৰীনা দত্তৰ হাত ধৰিছিল তেতিয়া সমাজত কোনো ধৰণৰ জেহাদৰ প্ৰসংগ উঠা নাছিল। তেতিয়াৰ ভাৰতীয় সমাজত ধৰ্মতকৈ ভাতৃত্ববোধ আৰু পাৰস্পৰিক মৰমৰ মূল্য আছিল বহু বেছি। সেই কথাখিনি পুনৰ কৈছোঁ। কিয় কৈছোঁ আপোনালোকে এবাৰ ভাবি চাওক, কাৰণ তেতিয়াৰ শিল্পীৰ কোনো ধৰণৰ ধৰ্মীয় লেবেল নাছিল। কিন্তু যোৱা 2 দশকত আমাৰ মানসিকতা কেনেকৈ সলনি হ'ল? আজি বহুল শিক্ষিত সমাজখনে কিয় প্ৰতিটো ব্যক্তিগত সিদ্ধান্তক ধৰ্মৰ তোলাচনীত জুকিবলৈ আৰম্ভ কৰিছে? আশ্চৰ্যজনক কথাটো হ'ল, টকা আৰু ক্ষমতা থাকিলে সংবাদ মাধ্যমে তাক ৰাজকীয় প্ৰেম বুলি কয়, আৰু সাধাৰণ দুখীয়া পৰিয়ালৰ ক্ষেত্ৰত যদি সেই একেটা ঘটনাই হয়, একেটা কামেই হৈ পৰে, তেতিয়াহ'লে সেই কামবোৰ হ'ব সমাজৰ ধ্বংসমুখীৰ কাৰণ, লাভ জেহাদ। এয়া সংবাদ মাধ্যম আৰু সমাজৰ দুৰ্মুখীয়া নীতি নহয়নে বাৰু? এবাৰ আপোনালোকে ভাবি চাব। মই কোৱা নাই যে মুছলমানসকলৰ মাজত এনেধৰণৰ ধৰ্মীয় লাভ জেহাদ নাই, সম্পূৰ্ণৰূপে নস্যাৎ নকৰোঁ মই, কিন্তু সেয়া লাভ জেহাদেই নে আন কিবা, নে পাৰস্পৰিক সম্বন্ধ, নে আকৰ্ষণ? গতিকে বলিউডৰ এই বিবাহসমূহক কেৱল ধৰ্মীয় চশমাৰে চোৱাতকৈ ক্ষমতা, গ্লেমাৰ আৰু আধুনিক অতি উদাৰবাদী লাইফষ্টাইলৰ দৃষ্টিকোণৰ পৰা যদি চাওঁ, তেতিয়াহে বেছি বাস্তৱসন্মত হ'ব। ইয়াত কেৱল এজন পুৰুষ বা এগৰাকী মহিলা দোষী নহয়, বৰঞ্চ এয়া তেওঁলোকৰ ব্যক্তিগত পাৰস্পৰিক বুজাবুজি। কিন্তু আমাৰ সমাজখনে চেলিব্ৰিটিৰ ক্ষেত্ৰত এটা উদাৰ দৃষ্টিভংগী লোৱা দেখা যায় আৰু দুখীয়াৰ ক্ষেত্ৰত এটা কটু হোৱা, দুখীয়াৰ ক্ষেত্ৰত এক নিম্নমুখী দুমুখীয়া নীতি গ্ৰহণ কৰি তেওঁলোকক সমস্যাত পেলাই তেওঁলোকক আক্ৰমণৰ কেন্দ্ৰবিন্দু কৰি লয়। আৰু এই ক্ষেত্ৰত লাভ জেহাদৰ বলি কৰি কেৱল ছোৱালীগৰাকীক ফুচলাই নিয়া কথাটো কয়, কিন্তু ছোৱালীসকলৰ কি মানসিক স্থিতি নাই, কি তেওঁলোকৰ চিন্তা শক্তি নাই নেকি যে কেৱল পুৰুষেহে নাৰীক ফুচলাই বিয়াত আবদ্ধ কৰে? এইখিনি ক্ষেত্ৰত আমি ক'ব লাগিব যে কেৱল এজন পুৰুষ বা এগৰাকী মহিলা দোষী বুলি যদি আমি কওঁ, তেতিয়াহ'লে ই সম্পূৰ্ণ যুক্তিসংগত নহ'ব। যেতিয়া কোনো এগৰাকী মুছলমান লোকে এগৰাকী হিন্দু ছোৱালীক বিবাহ পাশত আবদ্ধ কৰায় বা পলুৱাই নিয়ে বা তেওঁৰ প্ৰেমত আবদ্ধ কৰায়, তেতিয়া আমাৰ সমাজে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰে বাৰে বাৰে যে এয়া লাভ জেহাদ। তেতিয়াহ'লে এইখিনিতে প্ৰসংগ হয়, আমি যি সময়ত সমগ্ৰ দেশত নাৰীৰ স্বাধীনতাৰ কথা কওঁ, সম অধিকাৰৰ কথা কওঁ, নাৰীৰ নিজা চিন্তা শক্তি বিচাৰ বুদ্ধি আছে, তেওঁলোকক উন্মুক্ত, তেওঁলোকক আমি কোনো এটা সামাজিক বান্ধোনৰ পৰা উন্মুক্ত কৰি ৰাখোঁ যিহেতু, গতিকে তেওঁলোকে সুশিক্ষিত হোৱাৰ পিছত তেওঁলোকে নিজৰ সিদ্ধান্ত কি নিজে ল'ব নোৱাৰে নেকি? বা পাৰিলেই বা সামাজিক দায়বদ্ধতা তেওঁলোকৰ থাকিলেই, তেতিয়াহ'লে আমি কিয় কেৱল মুছলমান লোকসকলক, মুছলমান সেই ল'ৰাসকলক আক্ৰমণৰ বলি কৰি লওঁ, আমাৰ হিন্দু ছোৱালীসকলক কিয় নকওঁ? কিয় হিন্দু সেই যুৱতীসকলৰ, সেই নাৰীসকলৰ নিজা চিন্তা শক্তি নাই? তেওঁলোক সুশিক্ষিত হয়নে নহয়? তেওঁলোকৰ নিজৰ জীৱনৰ সিদ্ধান্ত তেওঁলোকে ল'ব পাৰে নে নোৱাৰে? যদি তেওঁলোকে পাৰে, তেতিয়াহ'লে কেৱল আমি ল'ৰাগৰাকীক লাভ জেহাদৰ বলি কৰা বুলি দোষী সাব্যস্ত কৰোঁ আৰু হিন্দু হোৱাৰ কাৰণে ছোৱালীগৰাকীক আমি সম্পূৰ্ণৰূপে মুক্ত কৰোঁ। কিয়? হিন্দু ছোৱালীজনীৰ কি চিন্তা শক্তি নাই, বিবেক নাই, বিবেচনা নাই? তেওঁ সুশিক্ষিত নহয়? যদি সুশিক্ষিত হয়, তেওঁৰ জ্ঞান বিচাৰ বুদ্ধি আছে, তেতিয়াহ'লে তেওঁ সমানে কিয় দোষী নহয়? এই সময়ত যদি আমি এই কথাখিনি কওঁ যে হিন্দু ছোৱালীজনী সমানে দোষী বুলি, তেতিয়াহ'লে বহুতে হয়তো হজম কৰিব নোৱাৰিব। নিশ্চয়কৈ ক'ম যে মুছলমান ল'ৰা এগৰাকীয়ে যদি হিন্দু ছোৱালী এগৰাকীক নাম, তেওঁলোকৰ পৰিচয় লুকুৱাই ৰাখি তেতিয়াহ'লে তেওঁক বিবাহ পাশত আবদ্ধ কৰাইছে, তেতিয়াহ'লে সেয়া লাভ জেহাদ হ'ব পাৰে আৰু সি আইনীভাৱে দণ্ডনীয়। গতিকে তেনে দণ্ডনীয় কাম কৰাসকলক আমি উচিত শাস্তি দিয়াটো বিচাৰোঁ আৰু তেনেধৰণৰ গৰ্হিত কাম কৰাৰ পৰা বিৰত থাকিবৰ কাৰণে আমি সকলো পক্ষই সকলো ধৰণৰ চেষ্টা ৰাখিব লাগিব, যত্ন ৰাখিব লাগিব, চকু দিব লাগিব। কিন্তু একে সময়তে আমি এইটোও ক'ম যে নাৰীসকলে বা যুৱতীসকলে সুশিক্ষিত হোৱাৰ পাছত, বিচাৰ বুদ্ধি জ্ঞান থকাৰ পাছত তেওঁলোকে কিয় এগৰাকী মুছলমান লোককহে বাছি লয়? হিন্দু যুৱকসকল কি মৰি গৈছে নেকি? তেওঁলোকৰ চকুত বা তেওঁলোকৰ পচন্দৰ তালিকাত আবার হিন্দু যুৱকসকল নাহে নেকি? এইসকল যুৱতী, এইসকল নাৰীৰ, এইসকল ছোৱালীৰ যি মানসিকতা, তেওঁলোকৰ যিটো চিন্তা, তেওঁলোকৰ যি উদাৰনৈতিক মনোভাৱ, ই সমাজত বিৰূপ প্ৰভাৱ পেলাইছে না, সেই কথাখিনি আপোনালোকে ভাবিব। লগতে এই কথা ভাবিব, সমানে এই যুৱতীসকল, নাৰীসকল দায়ী হয়নে নহয়? যদি তেওঁলোক সুশিক্ষিত হয়, তেওঁলোক স্বাধীন, তেওঁলোকৰ নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰে, এগৰাকী প্ৰাপ্তবয়স্ক যুৱতীয়ে নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰে, কিন্তু সামাজিক দায়বদ্ধ তেওঁলোকৰ আছেনে নাই? যদিহে তেওঁলোকৰ সামাজিক দায়বদ্ধ আছে, তেওঁলোকে সুশিক্ষিত হৈ বিচাৰ বুদ্ধি থকাৰ পাছতো এগৰাকী মুছলমান লোকক বিবাহ প্ৰাৰ্থী হিচাপে বাছি লোৱাটো তেওঁলোকো সমানে দোষী। গতিকে আমিৰ খান কেৱল দোষী নহয়, লগতে আমি ক'ব লাগিব গৌৰ ইস্পাতো সমানে দোষী, যদিহে আমি ধৰ্মীয় দৃষ্টিকোণৰ পৰা যাওঁ যে সামাজিক অপৰাধ যদি হয় তেতিয়াহ'লে। কিন্তু উচ্চ স্তৰৰ লোকসকলক আমিৰ খানে কওক বা গৌৰী
স্পাত কথা কওঁ, তেওঁলোক যিহেতু সুশিক্ষিত, তেওঁলোকৰ নিজা এটা ব্যক্তিগত পৰিচয় আছে আৰু সেই পৰিচয় তেওঁলোকক ক্ষমতাশালী লোক হোৱাৰ বাবে তেওঁলোকক আমি সংবাদ মাধ্যমেই হওক বা সামাজিক দৃষ্টিকোণৰ পৰা সকলো স্তৰৰ পৰা আমি বা ৰাজনৈতিক দৃষ্টিকোণৰ পৰা তেওঁলোকক কিন্তু আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাই সকলোৱে। কিন্তু আমি যদি আজি সেই কথাখিনি আমিৰ খান নহয়, আমিৰ খানে 61 বছৰ তৃতীয়বাৰৰ কাৰণে বিবাহ কৰিছে 3গৰাকী হিন্দু, এতিয়ালৈকে যিকেইগৰাকী বিয়া কৰাইছে 3গৰাকী হিন্দু। আৰু সেই হিন্দু মহিলাক বা নাৰীক বিয়া কৰোৱাৰ পিছত আমিৰ খানে তেওঁৰ সন্তানৰ এগৰাকীকো হিন্দু নাম কিয় দিয়া নাই? মানি ল'লোঁ আমিৰ খান ছেকুলাৰ ধৰ্মনিৰপেক্ষ, তেতিয়াহ'লে হিন্দু ছোৱালী এগৰাকীক বিয়া কৰাই সেই হিন্দু ছোৱালীগৰাকীৰ আৱেগ অনুভূতি সন্মান জনাবলৈ গৈ তেওঁ কিয় এটা সন্তানৰ নাম হিন্দু কিয় দিয়া নাই? এইখিনি আমি চিন্তা কৰিব লাগিব। কাৰণ সেই ছোৱালীগৰাকী গৌৰৱ ইস্পাতে হওক বা আমি আন কিগৰাকীৰ কথা কওঁ, গোটেই কিগৰাকী তেওঁৰ লগত সহবাস কৰি আহিছে, তেওঁলোকৰ ফালৰ পৰা সন্তান জন্ম হৈছে আৰু তেওঁলোকৰ নাম কিন্তু আমি এতিয়া উত্থাপন হোৱাৰ দৰে মুছলমান নাম বুলি বা উৰ্দু বা আৰবী নাম দিয়া হৈছে, হিন্দু নাম কিয় নাই? গতিকে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই নে প্ৰভাৱ বিস্তাৰ কৰিব নিবিচাৰে? তেওঁলোকে ধৰ্মান্তকৰণ হৈছে নে নাই হোৱা? আমিতো এতিয়ালৈকে গম পোৱা নাই যে আমিৰ খানে বিয়া কৰাৰ পাছত তেওঁলোকৰ সেই হিন্দু নাৰীগৰাকী যিকেইগৰাকীক তেওঁ বিবাহ পাশত আবদ্ধ কৰিছে তেওঁলোকক ধৰ্মান্তকৰণ কৰিছে। আৰু যদি ধৰ্মান্তকৰণ কৰিছে সি ৰাজহুৱা হোৱা নাই, আৰু যদিহে ধৰ্মান্তকৰণ কৰা হোৱা নাই তেওঁৰ ইচ্ছাক আমিৰ খানে বা তেওঁৰ পূৰ্বৰ পত্নীকেইগৰাকীয়ে সন্মান জনাই, হিন্দু সভ্যতা সনাতনী সভ্যতাক সন্মান জনাই তেওঁলোকৰ এটা সন্তানৰ নামো কিয় হিন্দু দিয়া নাই? আমিৰ খানে নিশ্চয়কৈ এই ক্ষেত্ৰত যুক্তিত আগবঢ়াইছে। তেওঁৰ সন্তানৰ নাম কিয় হ'ল সেই নামখিনি তেওঁ যে আজাদ কিয় হৈছে তাৰো যুক্তি দিছে, বা আন কিগৰাকী সন্তানৰ নামো কিয় তেনেকৈ দিব লগা হৈছে তেওঁলোকৰ মাতৃৰ ইচ্ছা অনুযায়ী যে এই নামসমূহ দিছে আৰু তাৰ এটা যুক্তি তেওঁ আগবঢ়াইছে। बच्चों के नाम जुनैद खान, इरा खान, आजाद खान। जी, ये जो मेरे बच्चों के नाम जो रखे हैं ये मेरी बीवियों ने रखे हैं, इसमें मेरा कोई दखल अंदाज नहीं था। तो रीना ने तय किया है जुनैद का नाम और आयरा का नाम। और मैं आप लोगों को बता दूं कि आयरा जो है इज अनदर नेम फॉर सरस्वती। ईरावती सुना है आप लोगों ने? तो उसका शॉर्ट फॉर्म है ईरा, बट रीना वांटेड टू प्रोनाउंस इट आयरा। अब ये सारी रीना की चीजें हैं, इसमें मेरा कोई दखल नहीं है। হয়, নিশ্চয়কৈ আমি ক'ব লাগিব সেইকাৰণে যে আমিৰ খানৰ সেই উদাৰ দৃষ্টিভংগীক আমি ধৰ্ম নিৰপেক্ষতাৰে যদি চাওঁ তেতিয়াহ'লে কম এয়া সাধাৰণ ঘটনা এটা। আৰু যদিহে আমি চাওঁ যে এয়া বলিউডত যিহেতু তাৰকাসকলক আমাৰ সমাজৰ সকলো স্তৰৰ মানুহে অনুকৰণ কৰে, যে সকলো স্তৰৰ মানুহে অনুকৰণ কৰাৰ কাৰণে এই বলিউডৰ আমিৰ খানে হওক, শ্বাহৰুখ খানে হওক, ছেইফ আলী খানে হওক, এইসকল লোকে হিন্দু নাৰীসকলক, হিন্দু ছোৱালীসকলক টাৰ্গেট কৰি লয় নেকি? যে আমি যদিহে হিন্দু যুৱতী হিন্দু নাৰীসকলক বিয়া কৰাওঁ তেতিয়াহ'লে আমাকে অনুকৰণ কৰি উঠি অহা প্ৰজন্মই মুছলমান ল'ৰাসকলে হিন্দু ছোৱালীক বিয়া কৰাব, তাৰ পৰা কি হ'ব? সমগ্ৰ ভাৰতবৰ্ষত এক জোৱাৰ উঠিব নেকি? তেতিয়াহ'লে আমাৰ হিন্দু সভ্যতা সনাতনী সভ্যতাৰ এটা ডাঙৰ সংকট হ'ব। আৰু এই সংকটটো মুছলমান লোকসকলৰ ফালৰ পৰা নাহে। মই আকৌ কৈছোঁ, এই সংকটটো মুছলমান লোকসকলৰ পৰা নাহে, আহিব আমাৰ হিন্দু সনাতনী সভ্যতাৰ আমাৰ দৃষ্টিভংগীৰ ফালৰ পৰা। কাৰণ আমি আমাৰ ছোৱালীসকলক, আমাৰ যুৱতীসকলক সেই শিক্ষা দিব পৰা নাই, সেই সনাতনী সভ্যতাৰে তেওঁলোকক আকৃষ্ট কৰিব পৰা নাই, ধৰি ৰাখিব পৰা নাই, বান্ধোনেৰে বান্ধি ৰাখিব পৰা নাই, যাৰ কাৰণে তেওঁলোকে হিন্দু যুৱকক এৰি মুছলমান লোকসকলক, আনকি 61 বছৰীয়া আমিৰ খান দুগৰাকী পত্নী থকাৰ পাছতো আকৌ এগৰাকী হিন্দু যুৱতীয়ে তেওঁক বিয়া কৰাবৰ কাৰণে উদ্বাউল হৈ পৰিছে। কাৰণ কি? আমি যদিহে ধৰ্মীয় চশমা লগাই চাওঁ তেতিয়াহ'লে আমি ক'ম যে হয়, আমাৰ হিন্দু যুৱতীসকলে হিন্দু সনাতনী সভ্যতাৰ সুশিক্ষা লাভ নকৰাৰ কাৰণে তেওঁলোকে পৰধৰ্মৰ লোকসকলক আকৃষ্ট কৰিছে বা তেওঁলোকে নিজক বিলীন কৰিব লগা হৈছে। আৰু তাৰ কাৰণে দোষী কিন্তু আমাৰ সনাতনী সভ্যতাৰ দুৰ্বলতা। আমি আমাৰ ছোৱালীসকলক, আমাৰ ল'ৰাসকলক সেইদৰে শিক্ষা দিব পৰা নাই। তেতিয়াহ'লে আমি লাভ জেহাদৰ নাম দি লোকৰ ল'ৰাবোৰক, পৰধৰ্মৰ লোকসকলক আক্ৰমণ কৰাতকৈ আমাৰ ভিতৰৰ এই হিন্দু ধৰ্মৰ সনাতনী ধৰ্মৰ লোকসকলৰ মাজত থকা আমাৰ নিজৰ যি দুৰ্বলতা, সেই দুৰ্বলতাখিনি দূৰ কৰাৰহে বেছি প্ৰয়োজন। গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ যে এই সমগ্ৰ বিষয়টো বিস্তৃতভাৱে আলোচনা কৰাটো দৰকাৰ আৰু প্ৰয়োজন, কিন্তু একপক্ষীয়ভাৱে নহয়। আমি একপক্ষীয় সমালোচনা, একপক্ষীয় কটু সমালোচনাক আমি সমৰ্থন নজনাই আমাৰ ভিতৰত থকা ভুলবোৰক আমি নিজে আলোচনা কৰি আমাৰ সিদ্ধান্তত উপনীত হ'ব লাগিব, আমাৰ সমাজখনক আগুৱাই দিব লাগিব। আকৌ ক'ম, বলিউডৰ এই বিবাহসমূহ কেৱল ধৰ্মীয় চশমাৰে চোৱাতকৈ ক্ষমতা, গ্লেমাৰ আৰু আধুনিক উদাৰবাদী লাইফষ্টাইলৰ দৃষ্টিকোণৰ পৰা চোৱাটোহে বেছি
বাস্তৱসন্মত হ'ব। ইয়াত কেৱল এজন পুৰুষ বা এগৰাকী মহিলা দোষী নহয়, বৰঞ্চ এয়া তেওঁলোকৰ ব্যক্তিগত পাৰস্পৰিক বুজাবুজি। সেই কথাখিনিক আমি মানি ল'ব লাগিব। যদি মানি ল'ব নোৱাৰোঁ, কি কাৰণত এই কথাখিনি হৈছে, আমি চালিজাৰি চাব লাগিব, পুহিয়াই চাব লাগিব। কিন্তু আমাৰ সমাজখনে চেলিব্ৰিটিৰ ক্ষেত্ৰত উদাৰ হোৱা আৰু দুখীয়াৰ ক্ষেত্ৰত কটু হোৱা বা নিষ্ঠুৰ হোৱা, এই দুমুখীয়া নীতিটোৰ ওপৰত নিশ্চয়কৈ চিন্তা কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে কৈছোঁ যে আমি ক্ষমতাশালী লোকসকলক যদিহে এৰাই চলোঁ, দুখীয়াসকলক বা নিম্ন শ্ৰেণীৰ লোকসকলক যদি আক্ৰমণৰ বলি কৰি লওঁ, তেতিয়াহ'লে নহ'ব। এই সমগ্ৰ বিষয়টোক লৈ আপোনাৰ মত কি? বলিউডৰ এই আন্তঃধৰ্মীয় বিবাহসমূহ সঁচাকৈ কেৱল প্ৰেম নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে? তলত কমেণ্ট কৰি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।